আসাম টেট LP আৰু UPৰ যি ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ আহিবলগীয়া আছিল আজি আহিলে। ইয়াৰ ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কাষ্ট ৱাইজ যি ভেকেঞ্চি ডিটেইলছ আছিল এয়া প্ৰকাশ পালে। পোষ্ট বহুত কম দিছে চাওকচোন, আৰু বিশেষকৈ এইবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপাৰ আছামৰ ফালে বেছিকৈ পোষ্ট আছে, বেছিকৈ মানে বহুত বেছিকৈ আছে আচলতে। আৰু OBCৰ ক্ষেত্ৰত পোষ্ট খুবেই কম, আৰু যিখিনি আছে সেইখিনি আছে ধুবুৰী ডিষ্ট্ৰিক্টত। আৰু এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্ট, চাউথ চালমাৰ ডিষ্ট্ৰিক্ট বেলেগ বেলেগকৈ দিছে। এয়া LPৰ মিডিয়াম ৱাইজ, কাষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ 17খন জিলাৰ 17খন ডিষ্ট্ৰিক্টৰ এয়া প্ৰকাশ পাইছে। আৰু তাৰ ভিতৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট আছে আপোনাৰ শোণিতপুৰত 223টা। তাৰপিছত ছেকেণ্ড আছে লখিমপুৰত 203, আৰু আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত গোলাঘাটত আছে 101 আৰু ডিব্ৰুগড়ত আছে 117টা। তাৰপিছত OBCৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট ধুবুৰীত 112টা। তাৰপিছতে আছে 51 আছে নগাঁৱত, আৰু শোণিতপুৰত 40 এনেকৈ। আৰু ইয়াৰ SC, ST প্লেইন, ST হিল, PWD, T ট্ৰাইবছ আৰু এনেকৈ। তাৰপিছত এইফালে আছে মিডিয়াম ৱাইজ, বেংগলী মিডিয়াম, বড়ো মিডিয়াম, গাৰো মিডিয়াম, হিন্দী মিডিয়াম ইয়াতে দিছে। তাৰপিছত এইফালে হামাৰ মিডিয়াম আছে, মণিপুৰী। আৰু এইফালে আহিছে UPৰ ক্ষেত্ৰতো পোষ্ট বহুত কম। আনৰিজাৰ্ভ কেটেগৰীত কোনখন জিলাত বেছিকৈ পোষ্ট আছে বুলি ক'ব পাৰি আপোনাৰ 41টা পোষ্ট আছে লখিমপুৰত। সেইটোৱে আনৰিজাৰ্ভ কেটেগৰীত UPৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট। আৰু OBCৰ ক্ষেত্ৰত পোষ্ট খুবেই কম, তাৰ ভিতৰত ধুবুৰীত 19টা, 11টা লখিমপুৰত, আৰু ধেমাজিত 11টা, নগাঁৱত আছে 12টা, বাকী 2টা 3টা এনেকুৱা ধৰণৰ পোষ্ট। নলবাৰী ডিষ্ট্ৰিক্টত মাত্ৰ 3টা পোষ্ট আছে UPৰ ক্ষেত্ৰত। তেনেদৰে SC, ST প্লেইন, ST হিল, PWD, T ট্ৰাইবছ এনেকৈ আছে UPৰ। এইখন UPৰ হয়। তাৰপিছত UPৰ এইফালে মিডিয়াম ৱাইজ, বেংগলী মিডিয়াম, এছিষ্টেণ্ট টিচাৰ UPৰ, গাৰো মিডিয়াম, হিন্দী মিডিয়ামৰ, এইফালে হামাৰ মিডিয়াম, এইফালে আছে আকৌ মণিপুৰী মিডিয়াম, বড়ো মিডিয়াম, আছামিজ মিডিয়াম। এই আছামিজ মিডিয়ামৰ ছায়েন্স টিচাৰ, এই ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ হায়েষ্ট পোষ্ট আছে আপোনাৰ কামৰূপ ৰুৰেলত, আৰু লখিমপুৰত আছে 14টা, আৰু ডিব্ৰুগড়ত আছে 11টা। আৰু OBCৰ ক্ষেত্ৰত ছায়েন্স টিচাৰৰ ধুবুৰীতে আছে বেছি, 12টা পোষ্ট। তাৰপিছত 6টা আছে চাউথ চালমাৰা, আৰু বাকী 3টা, 1টা, 2টা সেনেকুৱা। তাৰপিছতে এইফালে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত বেংগলী মিডিয়াম, হিন্দী মিডিয়াম, আৰু এইফালে আছামিজ মিডিয়ামৰ হিন্দী টিচাৰৰো কেটেগৰী, বেংগলী মিডিয়ামৰ এইখন। আৰু ইয়াতে কেইটামান পইণ্টছ আছে, এইকেইটা চাওক। There will be reservations of vacancies for women as per the Assam Women Reservations of Vacancies in Service and Post Act 2005, অৰ্থাৎ ওমেনৰ ৰিজাৰ্ভেশ্যনটো সেই আগৰ নিচিনাই থাকিব। তাৰপিছত there will be reservations of vacancies for ex-servicemen, and 3 নম্বৰ পইণ্টটো, while filling in the online application from the candidates will get the opportunity to choose names of 3 districts in order of their preference, and the software will automatically select the best options out of the preference submitted by them. অৰ্থাৎ ডিষ্ট্ৰিক্ট চিলেকশ্যন থাকিলে এইবাৰো 3খন ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব পাৰিব। তাৰ ভিতৰত আপোনালোকৰ মাৰ্কটো মিলি যাব, এইখন অট'মেটিকেলি চিলেক্ট হৈ যাব। এয়াই আছিল ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কাষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ। এতিয়া আপোনালোকে ভালদৰে এইখন চাই ল'ব। DWৰ অফিচিয়েল ৱেবছাইটত এই ন'টিছখন আছে, আৰু সেই অনুযায়ী আপোনালোকৰ কিমানখিনি মাৰ্ক আছে আৰু কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে সুবিধা হ'ব, এইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম। মানে আপোনালোকৰ কাৰণে এটা এনালাইচিছ ভিডিঅ' লৈ আহিম যে পোষ্ট আচলতে যথেষ্টখিনি কম, আৰু কিছুমান ডিষ্ট্ৰিক্টত বহুত বেছি আছে, কিছুমান ডিষ্ট্ৰিক্টত একেবাৰে কম। গতিকে অকণমান যিটো চিলেকশ্যন প্ৰচিডিউৰ হ'ব তাতে অকণমান প্ৰব্লেম হ'ব, হয়তো আপোনালোকে নিজৰ গৃহ জিলাৰ ওচৰত নাপাব। গতিকে সকলোৱে চাকৰিটোৰ খাতিৰত অকণমান দূৰলৈ হ'লেও যাব লাগিব, কাৰণ এতিয়া চাকৰি এটা পাবলৈ বহুত কষ্ট, আপোনালোকে গমেই পাইছে।
ডিষ্ট্ৰিক্ট ৱাইজ যি ভেকেঞ্চি ডিটেইলছ ওলালে এতিয়া আপোনালোকৰ আজি 2 তাৰিখ জানুৱাৰীৰ, গতিকে আজিৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। কোনোবাই যদি আজি নকৰে দুদিনমান ৰখক, অকণমান আপোনালোকে নিজে চিন্তা চৰ্চা কৰি চাওক কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে ভাল, বা আপোনালোকৰ কোনোবা লগৰ সমনীয়াৰ যিসকলে হয়তো চাকৰি কৰি আছে তেওঁলোকৰ পৰাও পাৰিলে অলপমান পৰামৰ্শ লওক, কাৰণ সকলোৱে এনেকুৱা এটা ষ্টেজ পাৰ হৈ আহিছে, গতিকে সকলোৰে আইডিয়াবিলাক অকণমান বেলেগ বেলেগ হয়। গতিকে আপোনালোকে অলপ এনেকুৱাকৈ বিচাৰ বিশ্লেষণ কৰক, কৰি আমিও আপোনালোকক অকণমান পাৰিলে হেল্প কৰিম। আৰু তাৰপিছত 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰিব, 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু সময় আছে ফেব্ৰুৱাৰী 2 তাৰিখলৈকে, গতিকে একেবাৰে শেষলৈকে ৰ'ব নালাগে, কিন্তু মাজৰ সময়খিনিত কৰিব পাৰিব। ধন্যবাদ। আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে।